ইয়াত মানে এই সন্ধ্যা লগাতে মানে এটা ডাঙৰ শব্দ হ'ল। শব্দ হোৱাৰ লগে লগে মানে খুব বেয়া গোন্ধ মাৰিছে। ওচৰৰ মানুহবোৰে চবেই মানে থাকিব পৰা নাই। এটা মানে দুৰ্গন্ধময় এটা হৈছে, মানে গেছ লিক হোৱা দিছে, এটা গোন্ধ মাৰিছে। আৰু আপোনাৰ ইয়াত এতিয়া ONGC কৰ্তৃপক্ষই একো মানে ইয়াত ব্যৱস্থা লোৱা নাই, যিহেতু মেট্ৰিক পৰীক্ষাৰ সমাগত। আৰু আপোনাৰ গাঁৱত মানুহখিনি মানে আপোনাৰ খোৱা বোৱাৰ কাৰণে মানে জুই মানে জ্বলাবলৈ দিয়া নাই, তেনেকুৱা এটা পৰিস্থিতি হৈছে। এইটো ONGC ভুলৰ কাৰণে হৈছে। তেওঁলোকে মানে কাৰ্যখিনি ভালকৈ হয়তো কৰা নাই, যি ব্যৱস্থা ল'বলৈ ব্যৱস্থা লোৱা নাই এই মানে বৰ্তমান সময় পৰ্যন্ত। গতিকে তেওঁলোকে এইটো চৰম গাফিলতিৰ কাৰণে এই বস্তুটো হৈছে বুলি আমি ভাবিছোঁ। ইয়াতো তেনেকুৱা কোনো সুৰক্ষা ব্যৱস্থা দেখা নাই আমি। তেনেকুৱা কাণ্ডও হয়তো হ'লহেঁতেনে, কিবা ভাগ্য ভাল কাৰণে হয়তো নহ'লে চাগে কিবা কাৰণত। কিন্তু মানুহখিনি সজাগ হোৱাৰ কাৰণে শব্দটো শুনাৰ লগে লগে একদম দুৰ্গন্ধময় পৰিৱেশ এটা সৃষ্টি হৈছে ইয়াত। আৰু আপোনাৰ জুই জ্বলাবলৈতো নাই দিয়া বাৰু এতিয়া কোনো মানে চব মানুহে, গাঁৱৰ মানুহখিনি এতিয়া ভাত চাত বনাবলৈতো অসুবিধা। কাৰেণ্টৰ ব্যৱস্থা নাই, কাৰেণ্টটো কাটি থোৱা আছে এতিয়ালৈকে। এতিয়া কাইলৈ পৰহিলে মেট্ৰিক পৰীক্ষা পালেহি। আপোনাৰ এনেকুৱা হ'লেতো অসুবিধা হ'ব ন। তেওঁলোকে সোনকালে ব্যৱস্থা কৰিব লাগে। এতিয়ালৈকে মানে বস্তুটো ভালেই নাই হোৱা নেকি আমি শুনিছোঁ, শুনিবলৈ পোৱা মতে খুব গোন্ধ পাই আছোঁ আমি। আৰু মানুহখিনি আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে। কেতিয়া কি ঘটনা হ'ব ঠিক নাই। ধৰক কাৰোবাৰ ঘৰত জুই জ্বলালে কিজানি ঘটনা হ'ব পাৰে। সেইকাৰণে মানুহে জুই জ্বলোৱা নাই, এতিয়ালৈকে ভাত চাত বনাবলৈ মানুহে ব্যৱস্থা কৰিব পৰা নাই। এইটো হৈ গ'ল যিহেতু আমি দেখিবলৈ পোৱা নাই এতিয়ালৈকে ONGC কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা।